যাৰ আমতো নৱপ্ৰজন্মৰ হাতক শ্ৰদ্ধাৰ সকলোৱে যাক জুবিন দা বুলিয়ে জানো কাৰ নোম কৰি আহে। তেখেতৰ মৃত্যুৱে আমাক প্ৰতিগৰাকী ব্যক্তিকে সঁচাকৈ দুখ দি গ'ল। কোনোদিনে নহা বাটেৰে তেখেত গ'লগৈ। আৰু আজি আমি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত সমগ্ৰ অসমৰ প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থাই নিজ নিজ এলেকাত ৰাজহুৱা স্থানত তেখেতলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছিলোঁ। সেই উপলক্ষেও আমি বৰক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থাই এই মুকালমুৱাৰ মাজমজিয়াত আমি জুবিন দালৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছোঁ। আৰু তেখেতে য'তে থাকে ভালে থাকক, কুশলে থাকক, আত্মা শান্তি পাওক। আৰু তাৰ লগে লগে তেখেতৰ সৃষ্টি যি অমৰ সৃষ্টি আমি প্ৰতিগৰাকী যুৱ প্ৰজন্মই যাতে জীয়াই ৰাখিব পাৰোঁ তাৰ কাৰণে আমি আপ্ৰাণ চেষ্টা অব্যাহত ৰাখিছোঁ। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত আৰু লগত কোন কোন সহযোগ মানে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি প্ৰতিগৰাকী ৰাইজৰে ইয়াত প্ৰশাসনিক বিষয়া, সাংবাদিক বন্ধুসকল, আন আন সমাজ জীৱনৰ লগত জড়িত ব্যক্তিসকল সকলোৱে শ্ৰদ্ধাঞ্জলি জনাইছিল তেখেতলৈ জুবিন দালৈ।